আৰু প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ লগে লগে অসমৰ বিভিন্ন প্ৰান্তত উৎসাহ উদ্দীপনা দেখা গৈছে বিশেষকৈ বিজেপিৰ কাৰ্যালয়সমূহত যথেষ্ট আনন্দ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে প্ৰাঞ্জল প্ৰতিম দাস যদি মই প্ৰাঞ্জলৰ লগত সংযোগ স্থাপন কৰিব বিচাৰিছোঁ পুনৰবাৰ প্ৰাঞ্জলৰ লগত সংযোগ স্থাপন কৰিব বিচাৰিছোঁ কিন্তু কিছু কাৰিকৰী ত্ৰুটি দেখা গৈছে মই পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ যে বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যিহেতু ৰঞ্জিত দত্ত ৰাষ্ট্ৰীয় ৰাজনীতিলৈ প্ৰেৰণ কৰা হৈছে অৰ্থাৎ বিহালী সমষ্টিৰ পৰা বিজেপিৰ পৰৱৰ্তী বিহালী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী হ'ব পল্লৱ লোচন দাস সেয়া নিশ্চিত দুখনকৈ ৰাজ্যসভাৰ আসন খালী হ'ব যদি বিজেপি প্ৰাৰ্থী জয় হয় সৰ্বানন্দ সোণোৱালৰ আৰু কামাখ্যা প্ৰসাদ তাছা যদি সেয়াই হয় ৰামেশ্বৰ তেলী ৰাজ্যসভালৈ যোৱাটো নিশ্চিত ঠিক একেদৰে খুব সুন্দৰ এটা ৰাজনৈতিক সমীকৰণ কৰিছে বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰিমল শুক্লবৈদ্য যদি জয়ী হয় আৰু তুলনামূলকভাৱে জয়ৰ সম্ভাৱনা কম থকা কৰিমগঞ্জ সমষ্টিতেই যদিও বা অসংৰক্ষিত তেতিয়াও তাতো কিন্তু কৃপানাথ মাল্লাকে টিকট দিয়া হৈছে SC অনুসূচিত জাতিৰ যদি শিলচৰত বিজেপি প্ৰাৰ্থীৰ জয় নিশ্চিত আৰু যদি কৰিমগঞ্জত বিজেপি প্ৰাৰ্থী পৰাজিতও হয় তেন্তে অহা উপনিৰ্বাচনত পৰিমল শুক্লবৈদ্যৰ ধলাই সমষ্টিৰ পৰা যিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৃপানাথ মাল্লা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অত্যন্ত বিশ্বাসী কৃপানাথ মাল্লা যে পুনৰ ৰাজ্যৰ ৰাজনীতিলৈ ঘূৰি আহিব সেয়া নিশ্চিত এই সময়ত মই দেখুৱাব বিচাৰিছোঁ বিজেপিৰ আজি ঘোষণা কৰা 11জন প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা সুৰেশ বৰা সিদিনালৈকে কংগ্ৰেছত থকা আৰু বৰ্তমানৰ বিজেপি প্ৰাৰ্থী নগাঁও সমষ্টিৰ তেখেতসকল কেনেদৰে সাজু হৈছে তেখেতসকলে ক'ব নিৰ্বাচনৰ বাবে আমি কেনেদৰে সাজু হৈছোঁ 11জন প্ৰাৰ্থীৰ লগত আমাৰ সাংবাদিকে কথা পাতিছিল বিজেপিৰ ঘোষণা কৰা 11জন প্ৰাৰ্থী এক্সক্লুচিভ প্ৰতিদিন টাইম জলে যেনেধৰণে সিদ্ধান্ত দিব সেই সিদ্ধান্তকে মই নিষ্ঠাৰে পালন কৰিম এতিয়া দলে সিদ্ধান্ত দিছে ডিব্ৰুগড়ৰ পৰা প্ৰতিনিধিত্ব কৰাৰ বাবে নিশ্চিতভাৱে প্ৰতিনিধিত্ব কৰিব লাগিব আৰু ডিব্ৰুগড় জিলাতেই মোৰ জন্ম আৰু ডিব্ৰুগড় লোকসভা সমষ্টি ৰাইজে মোক পূৰ্বতেও মৰমৰ আশীৰ্বাদ দিছে আৰু তেখেতসকলৰ মৰম আশীৰ্বাদ সহযোগিতাৰ বাবে মই পূৰ্বতেও সাংসদ হিচাপে 2004 পৰা 9 লৈকে ৰাজ্যবাসীক সেৱা কৰা সমষ্টিবাসীক সেৱা কৰাৰ সুযোগ লাভ কৰিছিলোঁ আৰু এইবাৰো মোক এটা সুযোগ দিছে গতিকে প্ৰথমতে মই ডিব্ৰুগড় লোকসভা সমষ্টি তিনিচুকীয়া ডিব্ৰুগড় দুইখন জিলাতে এই সমষ্টিটো গঠিত হৈছে গতিকে সমষ্টি ৰাইজৰ শীৰ্ষণত মই গভীৰ প্ৰণিপাত যাচিছোঁ সকলোৰে মৰমৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু অসমৰ ৰাইজলৈ মই মোৰ আন্তৰিক সেৱা জনাইছোঁ আশীৰ্বাদ বিচাৰিছোঁ আৰু এই সুযোগটো দিয়াৰ বাবে মই নিশ্চিতভাৱে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ৰাষ্ট্ৰীয় সমিতিৰ সভাপতি JP নাড্ডা ডাঙৰীয়াক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ সমষ্টি এটাত প্ৰতিনিধিত্ব কৰিব লগা হ'লে নিশ্চিতভাৱে সমষ্টিত নিষ্ঠাৰে আমাৰ কাৰ্যনিৰ্বাহ যিসকলে কৰি আছে মাননীয় বিধায়কসকল পঞ্চায়ত হওক বা আমাৰ নগৰ সমিতিৰ জনপ্ৰতিনিধিসকল বা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ সহযোগতে এই কামখিনিত আমি আগবাঢ়ি যাব লাগিব আৰু সকলোৰে সহযোগিতা লৈ আৰু বৰ্তমানৰ আমাৰ সাংসদ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া মোৰ ভাতৃপ্ৰতিম আৰু প্ৰতিগৰাকী বিধায়ক সাংসদ প্ৰতিগৰাকী দলৰ
কাৰ্যকৰ্তাৰ সৈতে মিলি আমি দলৰ স্বাৰ্থত একেলগে কাম কৰিম। দলে আমাক পাৰ্লামেণ্টাৰী কনষ্টিটিউৱেঞ্চিত যোগ্য বিবেচনা কৰিছে আৰু আমি সকলোৱে জানো ভাৰতবৰ্ষৰ মানুহে যে মোদীজী আকৌ আহিব লাগে ৰাষ্ট্ৰৰ কাৰণে। এই ক্ষেত্ৰত মোৰ নামক ঘোষণা কৰা হৈছে। মই একেবাৰে দেহে মনে চেষ্টা কৰিম যাতে শিলচৰ চিটটো আমি জিতি আমি মোদীজীৰ উপহাৰ দিব পাৰোঁ আৰু দলক আমি আন্তৰিকতাৰে কৃতজ্ঞতা যাচিম কাৰণ দল আমাক মোৰ নিচিনা মানুহ সাধাৰণ মানুহ বহুতখিনি দিছে। এই মুহূৰ্তত যদিও আমি দলেরই কাম সরকারের কামত ব্যস্ত আছিলোঁ তথাপি মোক যোগ্য বিবেচনা কৰি শিলচরের প্রার্থিত্ব প্রদান করিলে এই কারণে দলের ওচৰত আমি চিরকৃতজ্ঞ থাকিম। কোনো ইস্যু নাই, ইয়াত কোনো সমস্যা নাই। চাহ বাগিচাৰ লোকসকলক যথেষ্ট কাম কৰা হৈছে তাত। শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰসূতি তেওঁলোকৰ 14,000 টকা পায়, তেওঁলোকে 6 মাহ ছুটি পায়। ৰেচন বিনামূলীয়াকৈ দিয়া হৈছে, দৰমহা বঢ়োৱা হৈছে, দৰমহা আৰু বাঢ়িব আৰু লাহে লাহে দৰমহা বঢ়াৰ চেষ্টা আমাৰ চৰকাৰখনে কৰিছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি গৈছে। গতিকে শিক্ষা, স্বাস্থ্য, স্কুল বনাই দিছোঁ আমি, হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী স্কুল, বাগানত আপোনালোকে হায়াৰ ছেকেণ্ডেৰী স্কুল প্ৰতিখন চাহ বাগিচাত। এতিয়া জগন্নাথ কালচাৰ চেণ্টাৰ বা আমাৰ মোৰ সমষ্টিৰ পৰাই আপোনাৰ 8টা 9টা জগন্নাথ কালচাৰ চেণ্টাৰ, স্কিল চেণ্টাৰ হ'ব, স্কিল ডেভেলপমেণ্টৰ কাৰণে। গতিকে ইমানখিনি কৰি দিয়াৰ পিছততো আপোনালোকে কয় যে চাহ জনজাতি ইছ্যু আছে। কোনো ইছ্যু নাই, এইটো বিৰোধীয়ে কোৱা ইছ্যু। গোৰ্খা ভাইসকলৰ কাৰণে কোনো ইছ্যু নাই, এইটো বিৰোধীয়ে কোৱা ইছ্যু। প্ৰতিক্ৰিয়া কি হ'ব? ৰাইজৰ কাৰণে কাম কৰিব লাগে, ৰাজনীতিৰ যোগেদি ৰাইজৰ কাৰণে কাম কৰিবলৈ আহিছোঁ। গতিকে ৰাইজে ভোট দিব, তাৰপিছতে আমি চিন্তা কৰিম কি কৰোঁ। আৰু এই সময়তো মই সাংসদ হৈ আছোঁ, গতিকে আমি ৰাইজৰ কাৰণে কাম কৰি আছোঁ। লোকসভাটো কৰিলোঁ, যিমানটো ক্ষমতা সিমানটোৱে কাম। কংগ্ৰেছ আছে জানো? কংগ্ৰেছটো ইতিমধ্যে নিশ্চিন্ন হৈছে। আৰু আপোনালোকে যদি চাই যিবিলাক সমষ্টিত বিধায়কসকলে কাম কৰিছে, তেখেতসকলে যিবিলাক কাম কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো নেতৃত্ব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সবকা সাথ সবকা বিকাশ যিটো নীতি আছে সকলোকে স্পৰ্শ কৰিছে। গতিকে প্ৰত্যাহ্বান নিশ্চিতভাৱে নাথাকিব। ভাৰতীয় জনতা পাৰ্টি খুব এটা চিষ্টেমেটিক ৱেত কাম কৰে, গতিকে আমি সদায় প্ৰস্তুত থাকোঁ। সকলো ধৰণৰ যুঁজৰ কাৰণে আমি সদায় প্ৰস্তুত থাকোঁ আৰু এইখন যুঁজো খুব সুন্দৰভাৱে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কেডাৰে খুব সুন্দৰভাৱে যুঁজিবলৈ সাজু আছে, কাৰণ সেই কেডাৰৰ ভিতৰৰে ময়ো এজন কেডাৰ। গতিকে আমাৰ যি 42 লাখ সদস্য আছে, সেই 42 লাখ সদস্যৰ এগৰাকী সদস্য ময়ো। গতিকে আমাৰ কেডাৰসকলৰ ওপৰত মোৰ দৃঢ় বিশ্বাস আছে আৰু তেখেতসকলে ইতিমধ্যে গোটেই প্ৰস্তুতি তেওঁলোকে প্ৰিপেয়াৰ কৰিছে, গোটেই ষ্ট্ৰেটেজি তেওঁলোকে প্ৰিপেয়াৰ কৰিছে সাংগঠনিকভাৱে। গতিকে সেই সংগঠনক লৈ পেলাই মই আগবাঢ়ি যাম আৰু সেইটোৱে হ'ব আমাৰ ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, তেখেতৰ এডভাইচ, তেখেতৰ সকলো গোটেইখিনি তেখেতে যেনেধৰণে নেতৃত্ব দিব, যেনেধৰণে এডভাইচ কৰিব, তেনেকৈ আমি গোটেইখিনি আগবাঢ়ি যাম। ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, UPPL আৰু আমাৰ অন্যান্য যি আনুষংগিক আমাৰ মিত্ৰ দল আছে, সেই দলৰ নেতৃত্ব বিশেষকৈ অগপৰ সভাপতি অতুল বৰা ডাঙৰীয়া, আমাৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া প্ৰমুখ্যে সকলো দলৰ নেতৃত্বক মই বিশেষভাৱে কৃতজ্ঞতা ধন্যবাদ দিছোঁ। আৰু মই বিশেষভাৱে ধন্যবাদ দিছোঁ মঙলদৈ সমষ্টিৰ, পূৰ্বৰ মঙলদৈ সমষ্টি আৰু বৰ্তমানৰ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সমূহ ৰাইজক পতাৰবাসী ৰাইজক, যে তেখেতসকলে বিগত 5টা বছৰ আমি যিখিনি কাম কৰিবলৈ চেষ্টা কৰিছিলোঁ তাত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। দলৰ হাজাৰ হাজাৰ নিষ্ঠাবান কাৰ্যকৰ্তা, যি কাৰ্যকৰ্তাৰ শক্তিৰ বিনিময়ত আমি আজি সংগঠনক এটা শক্তিশালী পৰ্যায়ৰ আমি আগবঢ়াই লৈ যাবলৈ সক্ষম হৈছোঁ। গতিকে দলৰ আত্মীয় জ্যেষ্ঠ কনিষ্ঠ কাৰ্যকৰ্তাসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যোৱা 5টা বছৰ মই দলৰ বুথ পৰ্যায়ৰ পৰা মণ্ডল পৰ্যায়, জিলা পৰ্যায়
আৰু বিধায়কসকলক লগত লৈ মই যি ধৰণে কাম কৰাৰ সুযোগ পালোঁ তাৰ কাৰণে মই তেখেতসকলকো মই বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দুখীয়া মানুহৰ কাৰণে বেকৱাৰ্ড অঞ্চলত কাম কৰাৰ যি সুযোগ পালোঁ এইখিনি সদায় স্মৰণীয় হৈ ৰ'ব আৰু সেইকাৰণে যে এইবাৰো মই দেখিছোঁ সমগ্ৰ ভাৰতবৰ্ষতে মোদীময় হৈ গৈছে আৰু আমাৰ বিজেপিৰ প্ৰতিষ্ঠা দিনৰ পৰা যিবিলাক বিষয় লৈ দলটোৱে জন্মগ্ৰহণ কৰিছিলে যেনেকৈ আৰ্টিকল 370 ৰাম মন্দিৰ আৰু অন্ত্যোদয়া এই গোটেইখিনি কাম যোৱা 10টা বছৰত যেনেধৰণে আগুৱাই লৈ গ'ল আজি সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণে এইটো স্বীকাৰ কৰিবলৈ বাধ্য হৈছে আৰু মই সেইকাৰণে নিজেও অত্যন্ত সুখী হ'ব বুলি এনেকুৱাটো দেখা নাই কাৰণ মানে সব পাৰ্টিটো ASDCয়ে হওক APSLCয়ে হওক কংগ্ৰেছ আইয়ে হওক ইয়াত মানে শক্তিশালীটো নাই ইহঁতৰ মানে আমাৰ বিজেপি যিটো আছে 400+ ইয়াত আমি 4 লাখ প্লাছ ভোট ল'বলৈ আমি দিনে ৰাতি কষ্ট কৰিব আমাৰ যিমানখিনি কাৰ্যকৰ্তা আৰু আমাৰ ইয়াত প্ৰেছিডেণ্ট ইষ্ট কাৰ্বি আংলং প্ৰেছিডেণ্ট ইষ্ট কাৰ্বি আংলং কমিটি তাৰপিছত ৱেষ্ট কাৰ্বি আংলং প্ৰেছিডেণ্ট ৱেষ্ট কাৰ্বি আংলং কমিটি আৰু ডিমা হাছাও আমাৰ ভাৰতীয় জনতা পাৰ্টি প্ৰেছিডেণ্ট মেম্বাৰ সকলোৱে কষ্ট কৰিব এইকাৰণে এইবাৰ মানে 4 লাখৰ প্লাছ আমি ভোট পাম বুলি আশা মই ধন্যবাদ জনাওঁ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ প্ৰদেশ অধ্যক্ষ ভৱেশ কলিতাজী নাড্ডাজী এবং আমাৰ প্ৰধানমন্ত্ৰী যে আমাক সিলেকশ্যন কৰিছে এই আশা এটা আছে যে আমি জিকিম ইয়াৰ পৰা আৰু ময়ো ভাবোঁ এই ক্ষেত্ৰত যে আশা আছে যে আমি জিকিম আমাৰ কাৰ্যকৰ্তা বন্ধু আছে ইয়াত বহুত এলাকানি কৰিমগঞ্জ এই ক্ষেত্ৰৰ ওপৰত মোৰ আস্থা আছে যে এখেতে কাম কৰিব জনসাধাৰণ আমাক ভোট দিব আমাক নহয় মানে বিজেপিক ভোট দিব কাৰণ বিজেপি গভৰ্ণমেণ্ট আমাৰ দুটা গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট আৰু আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট যেনেকুৱা কাম কৰি আছে ডেভেলপমেণ্টত সবকা সাথ সবকা বিকাশ কোনো কাষ্ট বাদ নাই হোৱা নাই চবৰ একে লেভেলত কাম কৰি আছে মানে ইকুৱেলভাৱে গতিকে সব মানুহ আমাৰ লগত থাকিব এইটো আমাৰ আশা আছে আৰু আমি নেক্সট ইলেকশ্যনত আমি বিজয়ী হ'ম নগাঁও লোকসভাৰ ভোটাৰ ৰাইজক মই হাতজোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ যে অঞ্চলৰ উন্নয়নৰ কাৰণে আৰু ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে নগাঁও লোকসভা ভোটাৰ ৰাইজে এইবাৰ বিজেপিৰ আমাৰ কেণ্ডিডেটক পদুম ফুলৰ চিনত ভোট দিবলৈ মই প্ৰথম প্ৰতিক্ৰিয়া হিচাপে মই প্ৰথমতে বিজেপি দলৰ আমাৰ ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ লগতে আমাৰ অমিত শ্বাহ ডাঙৰীয়া নাড্ডা ডাঙৰীয়া আৰু বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ মই সৰ্বপ্ৰথমে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক সন্তোষ ডাঙৰীয়া আৰু বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজ্যিক সভাপতি আমাৰ ভৱেশ কলিতা ডাঙৰীয়া আৰু আমাৰ ধন্যবাদ জনাইছোঁ কাৰণ যোৰহাট এটা সন্মানীয় সমষ্টিটোৰ বাবে মোক দ্বিতীয়বাৰৰ কাৰণে তেওঁলোকে আজি প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তাৰ বাবে আৰু মোৰ ওপৰত যিটো বিশ্বাস মোৰ ওপৰত যিটো আস্থা ৰাখিছে সেই বিশ্বাস আৰু আস্থা মই অটুট ৰাখিম